ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অহাকালি স্বদেশ অধ্যয়ন এক্সাম আছে গতিকে তোমালোকক মই কেইটামান কমন কুৱেশ্যন উইথ এনসাৰ মই দি দিম MCQ কুৱেশ্যন উইথ এনসাৰ তোমালোকৰ 80 মাৰ্কৰ এক্সাম হ'ব তাৰ ভিতৰত 40টা MCQ কুৱেশ্যন হ'ব তোমালোকে মোৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ এবাৰ চাই যোৱা তেতিয়া হলে তোমালোকে বহুত কেইটা কুৱেশ্যন কৰিব পাৰিবা MCQ কুৱেশ্যন গতিকে এক নম্বৰ কুৱেশ্যনটো হৈছে কি বৰ্তমান অসমৰ মুঠ জিলা কিমানখন অপচনত দিয়া হৈছে 35 খন 30 খন 33 খন আৰু 28 খন ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ক শুদ্ধ এনসাৰ 35 খন হৈছে অসমৰ মুঠ জিলা নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ আয়তন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আয়তন কিমান ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ নেক্সট কুৱেশ্যন ভূ-প্ৰকৃতি গঠন অনুযায়ী অসমৰ প্ৰধান ভাগ কেইটা এই ভাগ কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ খ নেক্সট কুৱেশ্যন তলৰ কোনটো অসমৰ ভৌগোলিক অৱস্থান শুদ্ধ অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ নেক্সট কুৱেশ্যন কোন দুখন বিদেশী ৰাষ্ট্ৰ অসমৰ সীমান্তত অৱস্থিত অপচনত দিয়া হৈছে পাকিস্তান বাংলাদেশ চীন ভূটান বাংলাদেশ আৰু নেপাল আৰু ভূটান ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভূটান আৰু বাংলাদেশ হৈছে অসমৰ গাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰ নেক্সট কুৱেশ্যন অসমৰ সৈতে সীমা ভাগ বতৰা কৰি থকা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় আৰু কি হ'ব পশ্চিম বংগ অসমৰ পশ্চিম ফালে কি আছে পশ্চিম বংগ আছে গতিকে ওপৰত যিখিনি আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু মেঘালয় ইয়াৰ সৈতে কি হ'ব পশ্চিম বংগ হ'ব শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান অসমৰ মালভূমি অঞ্চলৰ আয়তন হৈছে ৭৪,০০০ বৰ্গ কিলোমিটাৰ অপচন নম্বৰ এ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন পাটকাই পৰ্বতসাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত এইটো শুদ্ধ এনসাৰ হ'ব ৰেগুমা নামে জনাজাত তোমালোকে বাকি কুৱেশ্যন আনসাৰ ডিসকাস কৰাৰ আগতে প্লিজ মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ যিবোৰ এক্সাম আছে তোমালোকৰ এনসাৰ কেবিলাক সোনকালে পাবলৈ সক্ষম হ'বা লগতে তোমালোকৰ যিবিলাক সাবজেক্টৰ কুৱেশ্যন এক্সাম আছে সেইবিলাক তোমালোকে MCQ বিলাক কমন পাবলৈ সক্ষম হ'বা গতিকে মোৰ ষ্টাডি উইথ জেম চেনেলটো এতিয়াই অলপ সাবস্ক্ৰাইব কৰি দিবা লগতে তোমালোকৰ বন্ধু-বান্ধৱৰ সৈতে তোমালোকৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নেক্সট কুৱেশ্যনটো আলোচনা কৰো পাটকাই পৰ্বতসাৰী ম্যানমাৰৰ উত্তৰ অংশক কি নামেৰে জনাজাত এটো হ'ব আৰাকানময়া নামেৰে জনাজাত তাৰ পিছত নেক্সট কুৱেশ্যনটো হৈছে বৰাইল পৰ্বতশ্ৰেণী কোন জিলাত অৱস্থিত বৰাইল পৰ্বতশ্ৰেণী কোন জিলাত অৱস্থিত এটো শুদ্ধ এনসাৰ হ'ব ডিমা হাছাও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন জাতিংগা ক'ত অৱস্থিত জাতিংগা হৈছে ডিমা হাছাও জিলাত অৱস্থিত অপচন নম্বৰ খ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন অসমৰ মুঠ মাটিৰ কালি কিমান অসমৰ মুঠ মাটিৰ কালি হৈছে এইটো শুদ্ধ এনসাৰ নহয় তোমালোকৰ অসমৰ মুঠ মাটিৰ কালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ এটো হ'ব শুদ্ধ এনসাৰ এটো অপচন নম্বৰ ঘ অসমৰ মুঠ মাটিৰ কালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলৰ জনসংখ্যা কিমান অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক 86% অসমৰ গ্ৰাম্য অঞ্চলত বসবাস কৰে নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰ অঞ্চলৰ জনসংখ্যা কিমান অসমৰ নগৰ অঞ্চলৰ জনসংখ্যা হৈছে 14% 14% লোক অসমত নগৰ অঞ্চলত বসবাস কৰে নেক্সট কুৱেশ্যন অসমৰ নগৰৰ সংখ্যা কিমান অসমৰ নগৰৰ সংখ্যা হৈছে অপচন নম্বৰ ক শুদ্ধ এনসাৰ 214খন অসমৰ নগৰৰ সংখ্যা নেক্সট কুৱেশ্যন তলৰ কোনটোক জৈৱিক সম্পদ বুলি জনা যায় জৈৱিক সম্পদ এটো জীৱিত বস্তু বুলি জনা যায় নেক্সট কুৱেশ্যন যিবোৰ সম্পদ অজীৱিত বা জীৱন বা মৃত্যু নথকা সেইবোৰে কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰে বা প্ৰাকৃতিকভাৱে গজা নহয় অপচন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অজৈৱিক সম্পদ নেক্সট কুৱেশ্যন অজৈৱিক সম্পদ উদাহৰণ দিয়া এটা উদাহৰণ দিব দিছে অজৈৱিক সম্পদ হেতু হৈছে কি কয়লা
কয়লা অজৈবিক সম্পদ নেক্সট কুৱেশ্যন তলৰ কোনটো মৃত পশু গ্ৰাহক মৃত পশু তাৰমানে তলৰ কোনটো মৃত পশু গ্ৰাহক তাৰমানে তলৰ কেইটামান জীৱ জন্তুৰ নাম দিয়া হৈছে চৰাই চিৰিকটিৰ নাম দিয়া হৈছে সেই কেইটাৰ ভিতৰত মানে মৃত বস্তু কোনটোৱে খায় আমি সকলোৱে জানো কি শগুনে মৃত বস্তু খায় ভক্ষণ কৰে নেক্সট কুৱেশ্যনটো কি আছে গাঁথনিৰ ওপৰত ভিত্তি কৰি সম্পদসমূহ হৈছে জৈৱিক আৰু অজৈৱিক অপশ্যন নম্বৰ 1 শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি সম্পদসমূহ হৈছে প্ৰাকৃতিক আৰু মানৱ শ্ৰেষ্ঠ অপশ্যন নম্বৰ 3 শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে অসমত 2023 চনৰ আগলৈকে অসমত ৰাষ্ট্ৰীয় উদ্যান আছিল 7খন কিন্তু বৰ্তমান আৰু এটা বাঢ়িছে হেইটোৰ নাম হৈছে শিখনা জালাও নেশ্যনেল পাৰ্ক শিখনা জালাও নেশ্যনেল পাৰ্ক গতিকে আমি বৰ্তমান যদি আহে তেতিয়া হলে তোমালোকে লিখিব লাগিব অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান হৈছে 8খন কিন্তু তোমালোকৰ কিতাপত কি আছে অসমৰ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে তোমালোকৰ কিতাপত যেটো আছে হেইটোৱে দিবা যদি তোমালোকৰ নতুন কিতাপ আহা নাই গতিকে তোমালোকৰ যদি কিতাপত 7খন আছে 7খনে দিবা নেক্সট কোৱেশ্চন ভাৰতত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ভাৰতত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যন নম্বৰ 3 শুদ্ধ এনসাৰ 106খন ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট কোৱেশ্চন অসমৰ কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে অসমৰ মুঠ 17খন বন্যপ্ৰাণী অভয়াৰণ্য আছে নেক্সট কোৱেশ্চন ভাৰতত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে ভাৰতত মুঠ অপশ্যন নম্বৰ 4 শুদ্ধ এনসাৰ 565টা কি আছে 65খন মুঠ বন্যপ্ৰাণী অভয়াৰণ্য আছে নেক্সট কোৱেশ্চন তলৰ কোনখন অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান বা পুৰণি ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ভিতৰত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ সৰ্ববৃহৎ বা পুৰণি ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান অপশ্যনত দিয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক নামবোৰ ৰাষ্ট্ৰীয় উদ্যান অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ওৰাং নেশ্যনেল পাৰ্ক ইয়াক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক হিচাপেও জনাজাত নেক্সট কোৱেশ্চন তলৰ কোনটো অসমৰ সৰ্ববৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মৰাটলংগী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ সৰ্ববৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য বুলি কোৱা হয় নেক্সট কোৱেশ্চন তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ আটাইতকৈ সৰু ইয়াৰ ভিতৰত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল নেক্সট কোৱেশ্চন অসমৰ কিমান শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল অসমৰ 80% লোকে কি আছে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছে অপশ্যন নম্বৰ এ 1 শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন তলৰ কোনটো খৰিফ শস্য নহয় অপশ্যন আছে চালি চাউল সুপাৰী আহু চাউল পাট অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 আহু চাউল হৈছে খৰিফ শস্য নহয় নেক্সট কোৱেশ্চন অসমত 2011-12 চনত ভিতৰত আয়ৰ তুলনাত 2015-16 বৰ্ষৰ ভিতৰত তলৰ কোনটো খণ্ডত আয় বৃদ্ধি হৈছে ঔদ্যোগিক খণ্ডত বহুত আয় বৃদ্ধি হৈছে 2011-12 চনৰ ভিতৰত তুলনাত 2015 আৰু 16 বছৰ ভিতৰত কি হৈছে ঔদ্যোগিক খণ্ডত বহুতো কি হৈছে আয় বৃদ্ধি হৈছে নেক্সট কোৱেশ্চন খৰিফ শস্যৰ খেতিৰ সময় কেতিয়া খৰিফ শস্য কেতিয়া খেতি কৰা হয় এপ্ৰিল মেৰ পৰা নৱেম্বৰ ডিচেম্বৰলৈকে কি কৰা হয় খৰিফ শস্য উৎপাদন কৰা হয় নেক্সট কোৱেশ্চন তলৰ কোনটো জায়দ শস্য অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 কুমলীয়া ডালিম এইটো হৈছে জায়দ শস্য নেক্সট কোৱেশ্চন তলৰ কোনটো জিলাত পঞ্জীয়নভুক্ত উদ্যোগৰ সংখ্যা আটাইতকৈ কম অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ধেমাজি জিলাত পঞ্জীয়নভুক্ত উদ্যোগৰ সংখ্যা আটাইতকৈ কম আছে নেক্সট কোৱেশ্চন ভাৰতৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয় আমি সকলোৱে জানো কি ভাৰতৰ মুঠ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ মুঠ চাহ উৎপাদন হয় 54% বা 54%। নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ পুৰণি ডিপগৈ তেল শোধনাগাৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হৈছে কি ডিপগৈ তেল শোধনাগাৰ ই কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল 1901 চনত প্ৰতিষ্ঠা লাভ কৰিছিল শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ 2 নেক্সট কোৱেশ্চন AIDCৰ সম্পূৰ্ণ ৰূপ কি
AIDCৰ সম্পূৰ্ণ ৰূপ হৈছে কি অপশ্যন নম্বৰ 1 শুদ্ধ এনসাৰ অসম ঔদ্যোগিক উন্নয়ন নিগম নেক্সট কোৱেশ্চন অসমত প্ৰথম খনিজ তেল ক'ত খনন কৰা হৈছিল অসমত প্ৰথম খনিজ তেল খনন কৰা হৈছিল ডিগবৈত নেক্সট কোৱেশ্চনটো চোৱা কি আছে তলৰ কোনখন ৰজা প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছে নৰকাসুৰ অপশ্যন নম্বৰ 4 শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন চোৱা কিংবদন্তি অনুসৰি প্ৰাগজ্যোতিষৰ দেশৰ ভূমি আছিল প্ৰাগজ্যোতিষ হেতু জ্যোতিষ আৰু সূৰ্যৰ পূজা কৰা ভূমি আছিল নেক্সট কোৱেশ্চন হিউৱেন চাঙৰ ভ্ৰমণৰ সময়ত কামৰূপৰ শাসক কোন আছিল কামৰূপৰ শাসক আছিল হিউৱেন চাঙে যেতিয়া আমাৰ অসম ভ্ৰমণ কৰিছিল বা কামৰূপ ভ্ৰমণ কৰিছিল সেই সময়ত শাসক আছিল কুমাৰ ভাস্কৰ বৰ্মন এটো স্পেলিং ভুল হৈছে কুমাৰ ভাস্কৰ বৰ্মন হ'ব নেক্সট কোৱেশ্চন ভাস্কৰ বৰ্মন বা বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন নেক্সট কোৱেশ্চনটো চোৱা বৰ্মন ৰজাৰ ভিতৰত কোনে হৰ্ষবৰ্ধনৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰ হ'ব বৰ্মন ৰজাৰ ভিতৰত ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব সম্পৰ্ক স্থাপন কৰিছিল নেক্সট কোৱেশ্চন চোৱা ৰামায়ণ কোনে প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল মাধৱ কন্দলীয়া অনুবাদ কৰিছিল অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চনটো চোৱা যোগিনী তন্ত্ৰ মতে অসমত 4টা বিভাগ আছে এই বিভাগ কেইটা হৈছে কি ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সমাৰপীঠ অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন কি চোৱা তলৰ কোনজন আহোম ৰজাই নিযুক্তি দিয়া প্ৰশাসনিক বিষয়া আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শদিয়া খোৱা গোহাঁই নেক্সট কোৱেশ্চন চোৱা আহোমৰ শেষৰ ৰাজধানী ক'ত আছিল আহোমৰ শেষৰ ৰাজধানী আছিল অপশ্যন নম্বৰ এ বা 1 শুদ্ধ এনসাৰ যোৰহাট আছিল শেষৰ যোৰহাট নহয় আহোমৰ প্ৰথম ৰাজধানী আছিল যোৰহাট শেষৰটো ৰাজধানী আছিল অপশ্যন নম্বৰ 2 শুদ্ধ এনসাৰ চৰাইদেউ নেক্সট কোৱেশ্চন আহোমে কিমান বছৰ অসমত শাসন কৰি গৈছিল আমি ক'ব পাৰো প্ৰায় 600 বছৰ কি কৰিছিল আহোমে অসমত শাসন কৰি গৈছিল নেক্সট কোৱেশ্চন হালিস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল হালিস্তম্ভ বংশৰ শেষৰজন ৰজা আছিল তেসিংহ নেক্সট কোৱেশ্চন পাল বংশৰ শেষৰজন ৰজা কোন আছিল পাল বংশৰ শেষৰজন ৰজা আছিল ধৰ্মপাল অপশ্যন নম্বৰ 1 শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চনটো চোৱা তলৰ কোনজন বৰ্মন ৰজাক মহাৰাজা ধীৰাজ উপাধি বুলিও কোৱা হৈছিল মহাৰাজা ধীৰাজ কাক কোৱা হয় পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ বুলিও কোৱা হৈছিল নেক্সট কোৱেশ্চন কি আছে চোৱাচোন দক্ষিণ পূব এছিয়াৰ পাহাৰীয়া জনগোষ্ঠীৰ ইতিহাস মূলতে কেনেকৈ অধ্যয়ন কৰা হয় অপশ্যন নম্বৰ 3 শুদ্ধ এনসাৰ মৌখিক পৰম্পৰা নেক্সট কোৱেশ্চন উত্তৰ পূব ভাৰত আৰু বাৰ্মাৰ মাজত যোগাযোগৰ পথ হিচাপে কোন মাউণ্টেন পাছৰ কথা উল্লেখ কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পাটকাই পাছ অপশ্যন নম্বৰ 3 শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন তাবাকুৱাত ই নাছেৰী কোনে লিখিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মিনহাজ উদ চিৰাজ অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ বা 1 শুদ্ধ এনসাৰ তাবাকুত ই নাছেৰী কোনে ৰচনা কৰিছিল কোনে লিখিছিল মিনহাজ উদ চিৰাজ নেক্সট কোৱেশ্চন উত্তৰ পূব ভাৰতলৈ মানুহৰ প্ৰব্ৰজনৰ বাবে কোনখন নদী উপত্যকালৈ যোগাযোগৰ পথ হিচাপে কাম কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ 1 নেক্সট কোৱেশ্চন খাচী চিনটেং সকলৰ ধাৰণা কৰা বংশ কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 অষ্ট্ৰিয়া এছিয়াটিক নেক্সট কোৱেশ্চন কোন গোটৰ মানুহৰ বৈশিষ্ট্য হৈছে চুটি কলাছালৰ আৰু কুচা চুলিৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নেগ্ৰিটছ অপশ্যন নম্বৰ 3 শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন দ্ৰাবিড়সকলৰ পৰা কি সাংস্কৃতিক প্ৰভাৱ পৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অসমীয়া বিবাহ অনুষ্ঠানত হালধিৰ ব্যৱহাৰ নেক্সট কোৱেশ্চন পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 মোমাই তামুলী বৰবৰুৱাই কি কৰিছিল পাইক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন আহোমসকলে অসমত প্ৰৱেশ কৰিছিল কেতিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1228 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন প্ৰথম অৱস্থাত কিমানজন পাইকে
এটা গোট গঠন কৰিছিল অপশ্যনত দিয়া হৈছে 2 পাইক 3 পাইক 4 পাইক 5 পাইক অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 4 পাইক নেক্সট কোৱেশ্চন অসমৰ ইতিহাস বুজিবলৈ কাৰিকা পুৰণৰ অৰ্থ তাৎপৰ্য কি অপশ্যনত দিয়া হৈছে ই সমসাময়িক ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিস্থিতিৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে এইটোৱে হ'ব শুদ্ধ এনসাৰ অসমৰ ইতিহাস বুজিবলৈ কাৰিকা পুৰণৰ মূল তাৎপৰ্য হৈছে ই সমসাময়িক ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিস্থিতিৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে নেক্সট কুৱেশ্যনটো চোৱা হস্তি বিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল এইটো শুদ্ধ এনসাৰ কি হ'ব শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ 2 সুকুমাৰ বৰকাইত নেক্সট কুৱেশ্যন হস্তি বিদ্যাৰ্ণৱৰ চিত্ৰ কোনে নিৰ্মাণ কৰিছিল এইটো শুদ্ধ এনসাৰ হ'ব দিলবৰ আৰু দুখাই নেক্সট কুৱেশ্যন অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নেক্সট কুৱেশ্যন তাবাকিত ই নাছিৰী কোনে লিখিছিল মিনহাজ উদ্দিন সিৰাজ কি কৰিছিল এই তাবাক ই নাছিৰী গ্ৰন্থখন লিখিছিল নেক্সট কুৱেশ্যন প্ৰথমে ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী গ্ৰন্থখন ৰচনা কৰিছিল বিষ্ণুপুৰী সন্যাসী অপশ্যন নম্বৰ 3 শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো চোৱা কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 শংকৰদেৱে কীৰ্তন ঘোষা লিখিছিল নেক্সট কুৱেশ্যন নামঘোষা কোনে লিখিছিল অপশ্যন নম্বৰ 2 শুদ্ধ এনসাৰ নামঘোষা মাধৱদেৱে লিখিছিল নেক্সট কুৱেশ্যন অসমত কোনটো দ্বীপক ইংৰাজে ময়ূৰদ্বীপ বুলি কৈছিল কোনটো দ্বীপক বুলি কৈছিল উমানন্দ দ্বীপক ময়ূৰদ্বীপ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰা আহোম শাসকৰ নাম লিখা বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আহোম শাসক আছিল সেইজন কোনে আছিল ৰাজেশ্বৰ সিংহই কি কৰিছিল বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰিছিল 10 পৰ্বতীয়া মন্দিৰৰ আটাইতকৈ বিখ্যাত শিল্পকৰ্ম কি ভাস্কৰ্য শিল্প অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন চোৱা অসমত ক'ত সন্ধ্যা ললিতা আৰু কান্তা ধাৰা তিনিটাৰ সংগম পোৱা যায় সন্ধ্যাচল পাহাৰত এইটো শুদ্ধ এনসাৰটো হ'ব সন্ধ্যাচল পাহাৰত সন্ধ্যা ললিতা আৰু কান্তা ধাৰা তিনিটাৰ সংগম পোৱা যায় নেক্সট কুৱেশ্যন হয়গ্ৰীৱ মাধৱদেৱ মন্দিৰ অসমত ক'ত অৱস্থিত কোনটো পাহাৰত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মণিকোট পাহাৰত আছে হয়গ্ৰীৱ মাধৱদেৱ মন্দিৰ নেক্সট কুৱেশ্যন হাজোৰ কোনটো পাহাৰত পুৱামক্কা অৱস্থিত অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ অপশ্যন নম্বৰ 1 শুদ্ধ এনসাৰ তোমালোকে এতিয়া মোক হোমৱৰ্ক দিয়া গ'ল এতিয়া তোমালোকে এইটো জনাবা হাজোৰ পুৱামক্কা কোনজন ব্যক্তিৰ সমাধিস্থল আছে কোনজন ব্যক্তিক তেখেতক সমাধিস্থল তাৰমানে তাক কবৰ দিয়া হৈছিল কোনজন ব্যক্তিক হাজোৰ পুৱামক্কা হাজোৰ গৰুৰাচল পাহাৰত পুৱামক্কাক কাক কবৰস্থ কৰা হৈছে বা সমাধিস্থ কৰা হৈছে সেইটো তোমালোকে মোক কমেন্ট যোগে জনাবা নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ মানুহ নিৰ্মিত ট্যাঙ্ক কোনখন হেতু হৈছে কি জয়সাগৰ ট্যাঙ্ক নেক্সট কুৱেশ্যন কোন আহোম শাসকে দুধৰালি নিৰ্মাণ কৰিছিল হৈছে অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব গদাধৰ সিংহই কি কৰিছিল দুধৰ আলি নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো চোৱা কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল হৈছে নৰনাৰায়ণ অপশ্যনটোৰ ভিতৰত 2 নম্বৰ শুদ্ধ এনসাৰ নৰনাৰায়ণে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল তোমালোকে এতিয়া এইটো মোক জনাবা কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কোন স্থানত উমানন্দ মন্দিৰ অৱস্থিত উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত অপশ্যন নম্বৰ 4 শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰটো গদাধৰ সিংহই নিৰ্মাণ কৰিছিল অপশ্যন নম্বৰ 1 শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন বশিষ্ঠাশ্ৰম ক'ত অৱস্থিত বশিষ্ঠাশ্ৰম অপশ্যনত দিয়া হৈছে নীলাচল পাহাৰ সন্ধ্যাচল পাহাৰ চিত্ৰাচল পাহাৰ আৰু ভস্মাচল পাহাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সন্ধ্যাচল পাহাৰ বশিষ্ঠাশ্ৰম ক'ত অৱস্থিত সন্ধ্যাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন আহোম ৰজা
কোনে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল আহোম ৰজাৰ কোনে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 ৰাজেশ্বৰ সিংহই কি কৰিছিল বশিষ্ঠাশ্ৰম মন্দিৰ নিৰ্মাণ কৰিছিল বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল অশ্বক্ৰান্ত মন্দিৰ কোন স্থানত অৱস্থিত অশ্বক্ৰান্ত মন্দিৰ কোন স্থানত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বা 1 উত্তৰ গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত অশ্বক্ৰান্ত মন্দিৰ এইখিনিয়ে তোমালোকৰ সৈতে আমি এমসিকিউ কোৱেশ্চন আনসাৰ ডিসকাস কৰা হল তোমালোকৰ স্বদেশ অধ্যয়ন এক্সাম অহাকালি আছে গতিকে তোমালোকে মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে কি কৰিবা এই ভিডিঅটো শেয়াৰ কৰিবা যাতে তেওঁলোকৰো কিছু লাভৱান হয় কিছু লাভৱান মানে গোটেইখিনি লাভৱান হ'ব ভাল ফলাফল দেখাব পাৰিব যদি তোমালোকে মোৰ এই ভিডিঅটো স্বদেশ অধ্যয়নৰ যিখিনি এমসিকিউ কোৱেশ্চন আনসাৰ তোমালোকৰ সৈতে ডিসকাস কৰা হল তোমালোকে যদি গোটেইখিনি কোৱেশ্চন ভালকৈ এবাৰ হলো চাই যাৱা তেতিয়া হলে 100% তোমালোকৰ ইয়াৰ পৰাই পৰীক্ষাত কোৱেশ্চন কমন পৰিব গতিকে তোমালোকে পলম নকৰি মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ আজিলৈ ইমানেই অহাকালি তোমালোকৰ এক্সাম ভাল হওক কামনা কৰি আজি মোৰ ষ্টাডি উইথ জেম চেনেলৰ পৰা বিদায় মাগিছো ধন্যবাদ